हरिः ओम हरिः ओम हरिः ओम श्री कृष्ण गोविंद हरे मुरारे हे नाथ नारायण वासुदेव श्री कृष्ण गोविंद हरे मुरारे हे नाथ नारायण वासुदेव हे नाथ नारायण वासुदेव हे नाथ नारायण वासुदेव श्री कृष्ण गोविंद हरे मुरारे हे नाथ नारायण वासुदेव हे नाथ नारायण वासुदेव ओम शांति 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 गछलतिका आकाश चंद्र सूर्य साधु सन्त और आपनलोक सकलोके सेवा जनाई आमी महान नामघोषार द्वितीय নম্বৰ ঘোষাত प्रवेश কৰিব খুজিছোঁ। ইয়াৰ নাম হ'ল অন্ত্যোদয়, দি লাষ্ট মেন ফাৰ্ষ্ট। যেতিয়ালৈকে আমি সমাজৰ শেষৰজন মানুহক প্ৰথমতে উন্নতি কৰাব নোৱাৰিম, তেতিয়ালৈকে আমাৰ সামাজিক চেতনা অধুৰা হৈ থাকি যাব, অপূৰ্ণ হৈ থাকি যাব। সেইকাৰণে মাধৱদেৱে কি ধৰণে এই লোকসকলক ওপৰত উঠাব খুজিছে, যিসকল দলিত পতিত পাপী নিষ্পেষিত, সেইসকলক কেনেধৰণে আগবঢ়াই লৈ যাব খুজিছে আৰু কি পদ্ধতিৰে কোন আশ্ৰয়ে কোন নাৱত তুলি লৈ যাব খুজিছে, ইয়াৰ সম্পৰ্কে আছে। গতিকে আমি সেইজন সমাজ শাস্ত্ৰী, সমাজ সেৱক, মানৱৰ সেৱক প্ৰণাম জনাই আমি আৰম্ভ কৰিব খুজিছোঁ। যাৰ ৰাম কৃষ্ণ নাম নাৱে ভৱ সিন্ধু তৰি, পাৱে পৰম পদ পাপী যত, সদানন্দ সনাত নহে নয় কৃষ্ণ সদা, উপাসা কৰো হৃদয়ত, ৰাম উপাসা কৰো হৃদয়ত। মহাপুৰুষ মাধৱদেৱৰ সমস্ত জীৱৰ কল্যাণৰ আঁচনি এখন আছে। মানৱ কল্যাণৰ আঁচনিটো আছে, কিন্তু প্ৰথম সুবিধাটো কাক দিছে, সেৱাৰ পাত্ৰ প্ৰথম কোন? The lowliest and lost
সবার শেষে সবার নিচে ৰবীন্দ্ৰনাথ ঠাকুৰে যিটো কৈছিল সবার শেষে সবার নিচে সকলোৰে শেষত যিবিলাক মানুহ আছেগে সকলোৰে তলত যিবিলাক আছেগে যিবিলাকৰ উদ্ধাৰ হোৱাৰ কোনো ৰাস্তাই পোৱা নাই সেইসকলৰ পৰা মাধৱদেৱে আৰম্ভ কৰিব খুজিছে ৰাম আৰু কৃষ্ণৰ নাম হ'ল নাও কেনেকুৱা নাও যিখন কেতিয়াও নকপে আৰু নুডুবে নথগে এনেকুৱা এখন নাও হৈছে ৰাম আৰু কৃষ্ণৰ নাম এই নামত কোন উঠি যাব প্ৰথম কাক উঠাব লাগিব প্ৰথম পাপীসকলক নৰকৰ পৰা ধৰি সংসাৰৰ দুখৰ পৰা ধৰি আগবঢ়াই লৈ গৈ পৰম পদলৈকে লৈ যোৱাৰ যিটো ব্যৱস্থা নামৰ দ্বাৰা ভগৱন্তৰ পবিত্ৰ নামৰ দ্বাৰা ভগৱন্তৰ পবিত্ৰ ভক্তিৰ দ্বাৰা আৰু ভগৱন্তলৈ কৰা সমৰ্পণ যোগৰ দ্বাৰা এই লোকসকলক উঠাই লৈ যাব খুজিছে মহাপুৰুষ মাধৱদেৱে এইটো মাধৱদেৱৰ বিশেষতা তেখেতে যিসকল পণ্ডিত আছে যিসকল ডাঙৰ ভক্ত আছে যিসকল ঋষিমুনি আছে সেইসকলৰ কথা আজি ইয়াত কোৱা নাই পাপীসকল পাপ মানুহে কৰে কেতিয়াবা পৰিস্থিতিত পৰি কৰে কেতিয়াবা অজ্ঞানতাৰ কাৰণে কৰে আৰু কেতিয়াবা পূৰ্বজন্মৰ কৰ্মফলৰ সংস্কাৰৰ কাৰণেও মানুহে পাপ কৰে পাপটো বৰ ডাঙৰ বাধক হয় কিন্তু পাপীজন একেবাৰে শেষলৈকে শেষ হৈ যোৱা নাই যে তেওঁৰ ভৱিষ্যতৰ কোনো আশাই নাই এনেকুৱা কোনো কথা নহয় আজি যিজন পাপী কালিলৈ সেইজন মহাপুৰুষ হ'ব পাৰে যদি তেওঁ সৎ পথ শুদ্ধ বিচাৰ শুদ্ধ উপায় যদি পায় তেতিয়াহ'লে তেওঁ এজন মহাপুৰুষ হৈ যাব পাৰে ইয়াৰ উদাহৰণ ধৰ্মশাস্ত্ৰবিলাকত সমাজশাস্ত্ৰবিলাকত ভৰপূৰ হৈ আছে আমি অজামিলৰ কথা ক'ব পাৰোঁ আৰু আমি ৰত্নাকৰ দস্যুৰ কথা ক'ব পাৰোঁ এটা কথাই ৰত্নাকৰ দস্যুৰ জীৱন কেনেকৈ পৰিৱৰ্তন কৰি দিলে এই পেৰাডাইম শিফ্ট সম্পূৰ্ণ জীৱন ওলোটা কৰিলে ৰেডিকেল চেঞ্জ এটা আনি দিলে আৰু এইটো দ্বাৰা হ'ব পাৰে আৰু এইটো যদি আমি ভগৱন্তৰ নামক যদি নাও হিচাপে লওঁ এই ভৱ সমুদ্ৰ বৰ সাংঘাতিক বস্তু ইয়াত অনেক প্ৰকাৰৰ ঢৌ উৰুমি আছে অনেকবিলাকৰ ধৰণৰ অনেক প্ৰকাৰৰ জলচৰ প্ৰাণী আছে যিবিলাক বৰ ভয়ংকৰ সেইবিলাকো আছে তাৰ মাজেদি আৰু ই অপাৰ একেদিনাখনে পাৰ হ'ব ইয়াত নোৱাৰি সাঁতুৰি পাৰ হোৱা বৰ মুস্কিল তেনেকুৱাবিলাকে এখন নাও ল'ব লাগিব কোনখন নাও গোস্বামী তুলসীদাসে বৰ ধুনীয়াকৈ কৈছে ৰাম জপ ৰাম জপো ৰাম জপো বাৱৰে হে পাগল হে মূৰ্খ হে উত্ৰাৱল তই এতিয়া ৰাম নাম জপ কৰিবলৈ লাগি যা কিয় ঘোৰা ভাৱ নিৰনিধি ঘোৰা ভাৱ নিৰনিধি নাম নিজা নাৱৰে ৰাম জপো ৰাম জপো ৰাম জপো বাৱৰে
জগন্নভ বাটিকা জগন্নভ বাটিকা ৰৈ হৈ ফলি ফুলিৰে ধোঁৱা কৈছে ধৌৰাহাৰা ধোঁৱা কৈছে ধৌৰাহৰা দেখিতো না ভুলিৰে ৰাম জপো ৰাম জপো ৰাম জপো বাৱৰে। এই জগতখন আকাশত হোৱা এখন ফুলনি বাগিচাৰ নিচিনা, ডাৱৰেৰে নিৰ্মাণ কৰা। আপুনি দেখিব ডাৱৰবিলাকে বেলেগ বেলেগ দৃশ্যৰ সৃষ্টি কৰে। এই পহুটো হৈ গ'ল, এই বাঘটো হৈ গ'ল, এই মুনিজন হৈ গ'ল, এই ফুল হৈ গ'ল, বিভিন্ন ধৰণৰ এক এক মিনিটত বদলি হৈ থাকে। সংসাৰখনে জগন্নভ বাটিকা ৰৈ হৈ ফলি ফুলিৰে ফল আৰু ফুলেৰ সৈতে থাকে। আৰু এই যিবিলাক ডাৱৰ আছে এই ডাৱৰবিলাকে যেনেকৈ পৰিৱৰ্তন হৈ থাকে, এইটো দেখি হে মূৰ্খ তই তাত ভুল নাযাবি। ৰাম নাম চান্দিজো ৰাম নাম চান্দিজো ভৰসা কৰে ঔৰৰে ৰাম নাম চান্দিজো ভৰসা কৰে ঔৰৰে তুলসী পৰশ ত্যাগী তুলসী পৰশ ত্যাগী মাগি কুৰ কৌৰৰে ৰাম জপো ৰাম জপো ৰাম জপো বাৱৰে। ৰাম নাম কৃষ্ণ নাম এৰি যদি কোনোবাই অন্য প্ৰতি ভৰসা কৰে তেন্তে তেওঁ কেনেকুৱা বোলে, যিবিলাক কুকুৰে আৰু কাউৰীয়ে চোৱা পাতনিত চোৱা খাই থাকে, লেতেৰা বস্তু খাই থাকে, ঠিক তেনেকুৱা। ৰাম নামক এৰি কৃষ্ণ নামক এৰি হৰি নামক এৰি অন্যত ভৰসা কৰা সকলৰ যিমানবিলাক যাগ যজ্ঞ পূজা যি য'ত যেনেকৈ আছে, এই গোটেইবিলাক চোৱা পাতনিত পেলাই দিয়া লেতেৰা বস্তুবিলাক বুলি মই নাই কোৱা। কিন্তু এই সাধু সন্তই কৈছে, গোস্বামী তুলসীদাসে কৈছে, জ্ঞানেশ্বৰ মহাৰাজে কৈছে, আৰু বেদতো আছে এই কথাখিনি। গতিকে ইয়াত এইটোৱেই ক'লে মহাপুৰুষ মাধৱদেৱে, যি ৰাম নাম ৰূপী নাৱত বহিব পাৰে তেওঁ এই সংসাৰ সাগৰখন পাৰ হৈ যাব পাৰে। সংসাৰ সাগৰ পাৰ হওঁতেও যদি তাত আপুনি বহি থাকে, নাৱত গৈ বহেগেও, তেতিয়াও এটা ডাঙৰ কথা আছে। তেষামহম সমুদ্ধত্বা মৃত্যু সংসাৰ সাগৰত ভৱামি নচিৰাত পাৰ্থ ময়্যাৱস্থিত চেতসাম। মই এই লোকসকলক যদি নামৰূপী নাৱত বহি মোৰ ধ্যান কৰিবলৈ লাগি যায়, মোৰ নাম ল'বলৈ জপ কৰিবলৈ লাগি যায়, তেতিয়াহ'লে সেইসকলক মই সংসাৰ সাগৰৰ পৰা পাৰ কৰি লৈ গুচি যাওঁ, তাত কোনো সন্দেহ নাই। গতিকে আমি ভগৱানক বিচাৰি ফুৰোঁ, চাৰিওফালে বিচাৰোঁ কিন্তু নাপাওঁ। ভগৱান আছে আমাৰ ভিতৰতে। মদন মোহন ঘন শ্যাম ব্ৰজ সুন্দৰ তোমাক কেনে কৈনো পাম ব্ৰজ সুন্দৰ তোমাক কেনে কৈনো পাম। বিচাৰি বিচাৰি ভাগৰিলো এতিয়া হৃদয়তে চাম ব্ৰজ সুন্দৰ তোমাক কেনে কৈনো পাম।
নদী নালাগিৰি সিন্ধু সৰোবৰ নদী নালাগিৰি সিন্ধু সৰোবৰ ভাবিছিলোঁ তাতে গৈয়ে চাম মন্দিৰে মন্দিৰে কন্দৰে কন্দৰে মন্দিৰে মন্দিৰে কন্দৰে কন্দৰে তোমাক তাতে দেখা পাম তোমাক তাতে দেখা পাম মদন মোহন ঘন শ্যাম ব্ৰজ সুন্দৰ তোমাক কেনেকৈনো পাম অন্তৰে অন্তৰে প্ৰতিটো কণে কণে আছা তুমি আত্মাৰাম ৰাস ৰচি প্ৰতিক্ষণে জীৱনে মৰণে প্ৰাণে কৰা তুমি পূৰ্ণ কাম বতাহৰ তালে তালে ছন্দে ছন্দে কালে বতাহৰ তালে তালে ছন্দে ছন্দে কালে তুমি আহি আছা অবিৰাম আহি আছা তুমি অবিৰাম শ্যাম সুন্দৰ মুৰলী মনোহৰ শ্যাম সুন্দৰ মুৰলী মনোহৰ জয় জয় কৃষ্ণ কৃষ্ণ ৰাম জয় জয় কৃষ্ণ কৃষ্ণ ৰাম গোবিন্দ গোবিন্দ মুকুন্দ মাধৱ গোবিন্দ গোবিন্দ মুকুন্দ মাধৱ কৃষ্ণ হৰি ৰাম কৃষ্ণ হৰি ৰাম মদন মোহন ঘন শ্যাম ব্ৰজ সুন্দৰ তোমাক কেনেকৈনো পাম ব্ৰজ সুন্দৰ তোমাক কেনেকৈনো পাম বিচাৰি বিচাৰি ভাগৰিলোঁ এতিয়া হৃদয়তে চাম ব্ৰজ সুন্দৰ তোমাক কেনেকৈনো পাম আমি সকলোজন ব্যক্তি বৰ ভাগ্যৱান কিয়নো আমাৰ এখন এখন হৃদয় আছে আৰু আমি ভাগ্যৱান অতি ভাগ্যৱান এই কাৰণেই যে সকলোৰে হৃদয়ত ভগৱান শ্ৰীকৃষ্ণ ভগৱান ৰামচন্দ্ৰ আত্মা পৰমাত্মা নাৰায়ণ পৰম ব্ৰহ্ম বহি আছে প্ৰত্যেকৰে হৃদয়ে কোনোদিনাখন ভুল কৰিবই নোৱাৰে ভুল কৰে মগজুৱে বুদ্ধিয়ে ভুল কৰে হৃদয়ত অনুভূতিৰ সৃষ্টি হয় হৃদয় আকাশৰ সমানেই ব্যাপক তাতকৈও ব্যাপক হৃদয়ে সকলোকেই আবাহন কৰে সকলোকে সামৰি লয় সকলোকে বহুৱাই লয় সকলোকে নিজৰ বুলি ভাবে আৰু কোনো দিনাখনে হৃদয়ে বেয়া কাম বা পাপ কৰিবই নোৱাৰে সেই কিয়নো ইয়াত ভগৱান নিজে বহি আছে আমি ভগৱানক চাবৰ কাৰণে কেতিয়াবা কেতিয়াবা হিমালয়লৈ যাওঁ কেতিয়াবা কেতিয়াবা আমি মন্দিৰলৈ যাওঁ কেতিয়াবা কেতিয়াবা আমি অৰণ্যলৈ যাওঁ কেতিয়াবা আমি পৰ্বতৰ গুহাত গৈ বহোগৈ কেতিয়াবা সমুদ্ৰৰ তলতো বহোগৈ এইবিলাক কৰাৰ অলপ দৰকাৰো আছে নাই এইটো কোৱা নাই কিন্তু এইটো শেষৰ বস্তু হ'ব নোৱাৰে যেতিয়ালৈকে আমি আকৌ ঘূৰি হৃদয়ৰ ফালে নাহোঁ হৃদয়ত নিজৰ ভিতৰতে যেতিয়ালৈকে আমি কৃষ্ণক নিবিচাৰোঁ তেতিয়ালৈকে আমি পাব নোৱাৰোঁ এই কথা মহাপুৰুষ মাধৱদেৱে এতিয়া আমাক
ভালকৈ বুজাই দিছে। এই হৃদয়ত থকা কোন আছে তাৰ ভিতৰত? সচ্চিদানন্দ স্বৰূপ ভগৱান আছে। সচ্চিদানন্দ ৰূপায় বিশ্বৎপত্যাদি হেতৱে তাপত্ৰয় বিনাশায় শ্ৰীকৃষ্ণায় বয়ম নমঃ। সচ্চিদানন্দ ৰূপায় বিশ্বৎপত্যাদি হেতৱে তাপত্ৰয় বিনাশায় শ্ৰীকৃষ্ণায় বয়ম নমঃ। সচ্চিদানন্দ ৰূপ, সৎ চিত আৰু আনন্দ স্বৰূপ। সেই সচ্চিদানন্দ স্বৰূপ ভগৱান কি কৰে? তেওঁ বিশ্বৎপত্যাদি হেতৱে, সকলো বিশ্ব ব্ৰহ্মাণ্ডৰ উৎপত্তিৰ হেতু তেওঁৱেই, কাৰণ তেওঁৱেই, মূল কাৰণ তেওঁৱেই। ভগৱান কাৰো কাৰ্য নহয়, কিন্তু সমস্ত বিশ্ব ব্ৰহ্মাণ্ড ভগৱানৰ কাৰ্য। ভগৱান পৰম কাৰণ। এইকাৰণে শ্ৰীমন্ত শংকৰদেৱেও পবিত্ৰ কীৰ্তন ঘোষা লিখোঁতে যিখন অতি জনপ্ৰিয়, সেইখনৰ প্ৰথম আৰম্ভ কি বুলি কৰিছে? প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ। ব্ৰহ্ম সনাতন, বৃহৎ যি, তাতকৈ আৰু বৃহৎ কোনো নাই। এই ব্ৰহ্ম তেওঁ সনাতন, আগতো আছিল, বৰ্তমানো আছে, আৰু বিশ্ব ব্ৰহ্মাণ্ড শেষ হৈ যোৱাৰ পিছতো যিজন থাকিব সেইজন সনাতন। এনেকুৱা সনাতনক আমি প্ৰথমতে প্ৰণাম কৰোঁ। সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ। সকলো যিমানবিলাক অৱতাৰ আছে, কেৱল যে চতুৰ্বিংশতি অৱতাৰ এইটোৱেই নহয়। ভাগৱতত চতুৰ্বিংশতি অৱতাৰ আছে, 24টা অৱতাৰৰ বৰ্ণনা আছে। কিন্তু ভালকৈ যদি চোৱা যায়, গছ, ঘাঁহ, পাত, তৃণ, তৰু, জীৱ জন্তু, মানৱ দানৱ দেৱতা, এই সকলো ভগৱানৰ পৰা আহিছে যেতিয়া ভগৱানৰে অৱতাৰ। আগতেও বহু অৱতাৰ হৈ গৈছিল, বৰ্তমানো বহু অৱতাৰ আছে, আগলৈও বহু অৱতাৰ হ'ব। সৃষ্টি যেতিয়া দুখত পৰিব, তেতিয়া সমাজ যেতিয়া দুখত পৰিব, ভগৱানে আকৌ অৱতাৰ ল'ব। আমাৰ ভোক আছে, সেইকাৰণে খাদ্যৰূপে অৱতাৰ হৈছে। সন্ত তুকাৰাম মহাৰাজে কৈছে যে আমাৰ যে শাক পাচলি আছে, বেঙেনা, জলকীয়া, আলুগুটি, এই গোটেই ভগৱান বুলি কৈছে। কাৰণ এইবিলাক আমাৰ ভোক আছে, আমাৰ আৱশ্যকতা আছে কাৰণে এইবিলাক অৱতাৰ লৈ আমাৰ দুখবিলাক দূৰ কৰিছে। ঠিক তেনেকৈ চৰাই চিৰিকটি যিমান য'ত যেনেকৈ আছে, সকলো অৱতাৰ তললৈ নামি আহিছে ব্ৰহ্মৰ পৰা। আৰু এই সকলোৰে কাৰণ হৈছে নাৰায়ণ, যিজন আমাৰ হৃদয়ৰ ভিতৰত সোমাই আছে, আনন্দ কৰি আছে, আমাক চলাই লৈ ফুৰিছে। ঈশ্বৰ সৰ্বভূতানাম হৃদ্দেশে অৰ্জুন তিষ্ঠতি ভ্ৰাময়ন সৰ্বভূতানি যন্তাৰূঢ়ানি মায়া। ঈশ্বৰ সকলো ভূতৰে হৃদয়ত, বৰ পবিত্ৰ স্থান হৃদয়, আচল সিংহাসন প্ৰভুৰ, তাত তেওঁ তিষ্ঠি আছে। আৰু যেনেকৈ এটা যন্ত্ৰত এজন যান্ত্ৰিক বহি, এজন ড্ৰাইভাৰ, চালক এজন বহি ঘূৰাই লৈ ফুৰে, ঠিক তেনেকৈ আমাকো ভ্ৰাময়ন সৰ্বভূতানি, সকলো ভূতকে ঘূৰাই লৈ ফুৰিছে। তেওঁৱে আমাক চলাইছে, তেওঁৱে আমাক লৈ ফুৰিছে, তেওঁৱে আমাক বহুৱাইছে, তেওঁৱে আমাক শুৱাইছে। যি যি কৰিবলৈ আছে গোটেইবিলাক তেওঁৱে কৰি আছে। কিন্তু তাকে নুবুজি আমি মই কৰিছোঁ কৰোঁ, আৰু ভগৱানক বিচাৰি আমি বাহিৰলৈ গুচি যাওঁ। শোধিছি মানৱা ৰাউলি মন্দিৰী
নান্দতো দেৱহা আপুলিয়া অন্তৰী চৰিছি মানৱা ৰাউলী মন্দিৰী। হে মানৱ, তই জংঘলত পৰ্বত পাহাৰত মন্দিৰত বিচাৰি ফুৰিছ, কিন্তু সেই বস্তুটো তোৰ হৃদয়ৰ মন্দিৰতেই আনন্দ কৰি বিৰাজমান হৈ বহি আছে। এই বস্তুটোলৈ আমি যাবগৈ লাগিব। আৰু মাধৱদেৱ আজি আমাক কৈছে সদানন্দ সনাতন হেনয় কৃষ্ণক সদা উপাসা কৰহ হৃদয়ত। সদা মানে আজিও আৰু কালিলৈ এইটো নহয়। সদা শব্দৰ আচল অৰ্থ হৈছে প্ৰতি মুহূৰ্ততে। জাগ্ৰত, সুষুপ্তি আৰু গভীৰ নিদ্ৰা, এই তিনিও অৱস্থাতে আমি একে লেঠাৰিয়ে প্ৰভু ভগৱন্ত শ্ৰীকৃষ্ণ যি সদানন্দ, সদায় আনন্দ দিয়ে। যিমানে যিমানে আমি কৃষ্ণৰ পৰা, ঈশ্বৰৰ পৰা বিমুখ হৈ দূৰলৈ গুচি যাওঁ, সিমানে সিমানে আমাৰ দুখ আৰু যাতনা বাঢ়ি যায়। কিন্তু যিমানে যিমানে আমি প্ৰভুৰ ওচৰলৈ যোৱাৰ সংকল্প কৰোঁ, আগবাঢ়োঁ, সিমানে সিমানে আমাৰ দিব্য আনন্দ হ'বলৈ ধৰে। এই আনন্দ তৃপ্তি বা সুখতকৈ বেলেগ বস্তু। তৃপ্তি, সুখ এই দুইটা বস্তু ইন্দ্ৰিয়ৰ দ্বাৰা হয়, ইন্দ্ৰিয়াৰ্থৰ সংযোগত। ইয়াত দুখ যাতনা বহুত আছে, কিন্তু আনন্দ তাৰ সিপাৰৰ বস্তু। আনন্দ কোনোদিনাখন কম নহয় আৰু আনন্দ কোনোদিনাখন বাঢ়িও নাযায়। আনন্দ এটা এ থিং ইন ইটছেল্ফ, নিজতে স্বয়ংপূৰ্ণ এটা বস্তু। গীতাত এটা উদাহৰণ দিয়া হৈছে সমুদ্ৰৰ। হাজাৰ নদী আহি পৰিলেও বাৰিষাৰ দিনতো সমুদ্ৰ বাঢ়ি নাযায়, আৰু নদীবিলাক বন্ধ হৈ গ'লেও সমুদ্ৰ কিন্তু কম নহয়। আপুৰ্যমানম অচলম প্ৰতিষ্ঠম সমুদ্ৰমাপ প্ৰবিশন্তি যদৱৎ তদৱৎ কামায়ম প্ৰবিশন্তি সৰ্বে শান্তিমাপ্নোতি ন কামকামী। এই সমুদ্ৰৰ নিচিনা যেতিয়া আমি হ'ম, কেতিয়া হ'ব পাৰিম আমি? যেতিয়া শ্ৰীকৃষ্ণৰ ফালে যাম। শ্ৰীকৃষ্ণ সমুদ্ৰৰ সমুদ্ৰ, আকাশৰো আকাশ। তালৈ যদি আমি গুচি যাওঁ, তেতিয়াহ'লে আমাৰ আনন্দই আনন্দ হ'বলৈ ধৰিব। তাত কোনো দুখৰ বা শোকৰ কোনো কথাই নাথাকে। এনেকুৱা আনন্দমূৰ্তি শ্ৰীকৃষ্ণক আমি আমাৰ হৃদয়তেই উপাসনা কৰোঁ। আৰু সেই পাপীসকল, তোমালোকে পাপী বুলি নিজকে ভাবিছা, কিন্তু নাভাবিবা। যি হৈ গ'ল হৈ গ'ল, তুমিও ব্ৰহ্মৰে এটা অংশ, তোমাৰ ভিতৰতো ব্ৰহ্মৰ স্ফুলিংগ আছে। গতিকে আহা, আমি সকলোৱে নাৱত বহোঁ, নামৰূপী নাৱত বহি আমি আগবাঢ়ি গুচি যাওঁ, আৰু আমি প্ৰভুৰ ওচৰ পাই যামগৈ। এইখিনি আশ্বাসন দিছে। আৰু প্ৰথমতেই কোৱা হ'ল যে আনটু দিছ লাষ্ট, ৰাজকিনীয়ে যিখন কিতাপ লিখিলে, শেষৰ মানুহজনক প্ৰথমতে আগবঢ়াই লৈ যাব লাগিব। আৰু মাধৱদেৱে এইটো দায়িত্ব লৈছে, আমাৰ নিচিনা পাপীসকলক প্ৰথমতে নাৱত ভৰাই, ৰাম নাম কৃষ্ণ নামৰূপী নাৱত ভৰাই আমাক আগবঢ়াই ভৱসমুদ্ৰ পাৰ কৰিবলৈ লৈছে। আমি তেখেতৰ ভৰসা কৰোঁ, শংকৰদেৱৰ ওপৰত ভৰসা কৰোঁ, আৰু সাধু সন্তসকলৰ ওপৰত আমি ভৰসা কৰি আগবাঢ়ি গ'লে আমাৰ দুখৰ কোনো কাৰণ নাথাকিব। আমি সদায় আনন্দই আনন্দ, প্ৰকৃত সুখেই সুখ, আৰু শাশ্বতী শাশ্বতী আমি পাবলৈ ধৰি যাম। গতিকে আমি ইয়াৰ পিছত আৰু গভীৰতালৈ আমি আগবাঢ়িম। আপোনালোক সকলোকে প্ৰণাম জনাই আমাৰ এই যাত্ৰাত চামিল হ'বৰ কাৰণে নিমন্ত্ৰণ জনালোঁ। হৰি ওম, হৰি ওম, হৰি ওম, নমো নাৰায়ণ কৃষ্ণ।